Hello everyone, welcome back to my Agyansala YouTube channel. Today we are discussing some important MCQ for upcoming ADRE Grade 3 examination. বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া যাওঁ আমি প্ৰথম প্ৰশ্নলৈ। Question number 1. কঠিন অৱস্থাত কোনটো গেছক শুকান বৰফ বুলি জনা যায়? চাৰিটা অপচন আছে হিলিয়াম, হাইড্ৰোজেন, অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি কাৰ্বন ডাই অক্সাইড। আমাৰ নেক্সট question নম্বৰ 2 হোৱাট ইজ দ্য SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি? কম্পনাংকৰ SI একক কি? চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হাৰ্টজ। আমাৰ নেক্সট question হোৱাট ইজ দ্য SI ইউনিট অফ কাৰেণ্ট? বিদ্যুৎ প্ৰবাহৰ SI একক কি? চাৰিটা অপচন আছে অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এম্পিয়াৰ। বন্ধু বান্ধৱীসকল SI ইউনিটৰ পৰা প্ৰত্যেকটো এক্সামত এটা নহয় এটা কুৱেশ্যন অহা দেখা পোৱা যায়। সেইকাৰণে SI ইউনিটটো বহুত ইম্পৰ্টেণ্ট। আপোনালোকে গোটেইকেইটাৰ SI ইউনিটটো চাই ল'ব। আমাৰ নেক্সট question শৰীৰত আয়োডিনৰ অভাৱত হোৱা ৰোগ। শৰীৰত আয়োডিন নহ'লে কি ৰোগ হয়? ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গয়ত্ৰী। আমাৰ নেক্সট question নম্বৰ 5 বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বেৰোমিটাৰ। ঠিক আছে অপচন নম্বৰ ই বেৰোমিটাৰ। আমাৰ নেক্সট question নম্বৰ 6 বলৰ SI একক কি? হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? ঠিক আছে question নম্বৰ 6 হয় চাৰিটা অপচন দিয়া আছে আপোনালোকে চাই ল'ব অপচনকেইটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বলৰ একক অপচন নম্বৰ এ নিউটন। ঠিক আছে আমাৰ নেক্সট question নম্বৰ 7 আমৰ বৈজ্ঞানিক নাম কি? হোৱাট ইজ দ্য সাইণ্টিফিক নেম অফ মেংগো? চাৰিটা অপচন আছে ঠিক আছে অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মেংগোফেৰা ইণ্ডিকা। ঠিক আছে আমাৰ নেক্সট question নম্বৰ 8 আমাৰ পৰিৱেশ তন্ত্ৰৰ মূল উৎপাদক কোন? হু ইজ দ্য মেইন প্ৰডিউচাৰ অফ আৱাৰ ইক'চিষ্টেম? চাৰিটা অপচন দিয়া আছে হিউমেন, প্লান্টছ, এনিমেল এণ্ড বেক্টেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি প্লান্টছ। আমাৰ নেক্সট question নম্বৰ 9 কিমান বাৰ ৰাষ্ট্ৰপতিয়ে দেশত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে? ঠিক আছে কিমান বাৰ কৰিছে এতিয়ালৈকে? চাৰিটা অপচন দিয়া আছে 3, 4, 2, 1। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ তিনিবাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। আমাৰ নেক্সট question ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া? চাৰিটা অপচন আছে NH1, NH7, NH10 and NH44। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি NH44। আমাৰ নেক্সট question নম্বৰ 11 কোন চনত পলাশীৰ যুদ্ধ হৈছিল? ইন হুইচ ইয়েৰ ৱাজ দ্য বেটেল অফ ফলাচী ফট? ইয়াৰ ভিতৰত চাৰিটা অপচন দিয়া আছে আপোনালোকে অপচনটো চাই ল'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1757। আমাৰ নেক্সট question নম্বৰ 12 কোনে সোমনাথ মন্দিৰ লুণ্ঠন কৰিছিল? সোমনাথ মন্দিৰ লুণ্ঠন কৰিছিল মোগল সম্ৰাট এজনে।
কোন আছিল কোন মোগলে মানে সোমনাথ মন্দিৰ লুণ্ঠন কৰিছিল চাৰিটা অপচন আছে এ আইবাক বি তিমুৰ সি মোহাম্মদ গাজনী এণ্ড ডি কুতুবুদ্দিন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মোহাম্মদ গাজনী অপচন নম্বৰ সি আমাৰ নেক্সট question number 13 পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল The first battle of Panipat was fought in চাৰিটা অপচন আছে 1520 1524 1526 and 1527 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1526 অপচন নম্বৰ সি আমাৰ নেক্সট question number 14 ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল Who was known as a frontier Gandhi? আমাৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটা অপচন দিয়া আছে চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অপচন নম্বৰ ডি আব্দুল গফৰ খান আমাৰ নেক্সট question and the last question is কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় চাৰিটা অপচন আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আন্ধ্ৰ প্ৰদেশ এণ্ড ছিকিম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নাগালেণ্ড থ্যাংক ইউ এভৰিৱান আপোনালোকক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব